নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিৎ কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আগন্তুক স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ বাবে গণিতৰ খুবেই সুন্দৰ এখন প্ৰশ্ন কাকত। আৰু যিহেতু মই আপোনালোকৰ মাজলৈ প্ৰতিদিনে একোখনকৈ মক টেষ্ট পেপাৰ লৈ আহি আছোঁ আৰু আপোনালোকৰ যাতে প্ৰেক্টিছত সুবিধা হয় সেয়েহে আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াৰে ফাইনেল ৰিভিজন মক টেষ্ট পেপাৰ। অৰ্থাৎ আপোনালোকে ধুনীয়াকৈ এই প্ৰশ্ন কাকতখনৰ পৰা আপোনালোকৰ কিমানখিনি প্ৰেক্টিছ হৈছে সেইখিনি ৰিভিজন কৰিব পাৰিব। খুব সুন্দৰভাৱে আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন, মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ আৰু বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াতে প্ৰশ্নটোত কি কৈছে আমাক 2424ৰ 2ৰ স্থানীয় মানৰ যোগফল। ইয়াতে 2000 কি দিছে আমাক সংখ্যাটো 2424 দিছে হয়নে। আৰু ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে 2ৰ স্থানীয় মান, মানে ইয়াতে 2 দুটা আছে হয়নে নহয়। তো এই 2টোৰ স্থানীয় মান এটা বেলেগ, লগতে এই 2টোৰ স্থানীয় মান কি এটা বেলেগ হ'ব হয়নে নহয়। এতিয়া প্ৰথমতে যিটো আমি 2 পাইছোঁ, মানে এইটো যিটো 2 আছে এই 2টো কোনটো স্থানত বহি আছে, দশকৰ ঘৰত বহি আছে হয়নে। তো দশকৰ ঘৰত বহি আছে মানে ইয়াৰ স্থানটো কি হ'ব 2 ইনটু কিমান, দশক মানে কি আছিল 10 হয়নে। গতিকে 2 10 গুণ কিমান হ'ব, বোলে 2 10 গুণ হ'ব কিমান, বোলে 20। ঠিক একেদৰে এইটো 2 ক'ত বহি আছে, বোলে এই 2টো বহি আছে হাজাৰৰ ঘৰত হয়নে। ক'ত বহি আছে ই বহি আছে হাজাৰৰ ঘৰত। গতিকে ইয়াৰ স্থানীয় মান কিমান হ'ব, ইয়াৰ স্থানীয় মান হ'ব আপোনাৰ 2000। গতিকে এটা 2ৰ স্থানীয় মান পালোঁ আমি 20, আনটো 2ৰ স্থানীয় মান পালোঁ আমি 2000। গতিকে দুয়োটা যোগ কৰিলে আমি কিমান পাম, 20 আৰু 2000 যোগ কৰিলে আমি কিমান পাম, বোলে 2020 পাম। অ'কে, পূৰা ক্লিয়াৰ আপোনালোকৰ। তো ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব, 3 নম্বৰ অপশ্যনটো হ'ব। এইটো কি হ'ব, ইয়াৰে শুদ্ধ উত্তৰ। মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ সকলোৱে প্ৰশ্নটো বুজি পাইছে আৰু আপোনালোকে প্ৰশ্নসমূহ নিজে কৰিবলৈ যত্ন কৰিব আৰু কোনে কিমানটা উত্তৰ শুদ্ধকৈ কৰিব পাৰে আপোনালোকে কমেণ্ট বক্সত সেইটো কথা জনাব। এতিয়া চাওক আগবাঢ়িছোঁ মই ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াতে আপোনালোকে চাব ধুনীয়াকৈ যে কি কৈছে 91 ইনটু 92 ইনটু 93 ইনটু 94 ডট 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 এনেকৈ যদি আমি 100লৈকে প্ৰতিটো সংখ্যা পূৰণ কৰি যাওঁ তেতিয়াহ'লে ইয়াৰ পূৰণ ফলৰ যিটো এককৰ স্থান হ'ব সেই এককৰ স্থানত পোৱা যিটো অংক সেইটো কি হ'ব হয়নে। মানে 91ৰ পৰা 100লৈকে যদি প্ৰতিটো স্বাভাৱিক সংখ্যা আমি পূৰণ কৰোঁ তেতিয়াহ'লে তাত মানে এককৰ ঘৰত আমি কোনটো অংক পাম। ঠিকে আছে, প্ৰশ্নটো বুজি পাইছে। তো আপোনালোকে সদায় মনত ৰাখিব যে যেতিয়া আমি কি কৰিম চিৰিয়েলি 1 2 3 তাৰপিছত 4 আৰু 5 ইয়ালৈকে যেতিয়া আমি পূৰণ কৰিম তেতিয়া ইয়াতে যিটো এককৰ ঘৰ সেইটো কিমান পাব, আপুনি 0 পাই যাব। ঠিকে আছে, ক্লিয়াৰ আপোনালোকৰ। 1 2 গুণ 2, 2 3 গুণ 6, 6 4 গুণ 24, 24 হ'লে 4 পালে এককত আৰু 4 5 গুণ কি হ'ব এককত 20, মানে এককৰ ঘৰত আকৌ শূন্য হৈ গ'ল। আৰু এককৰ ঘৰত কিবাকে এবাৰ আপুনি শূন্য পোৱাৰ পিছত তাৰ লগত আপুনি যিমানে যি পূৰণ কৰি নাথাকক কিয় আপুনি সদায় উত্তৰটো কি পাব, এককৰ স্থানটোত শূন্যই পাব। ঠিকে আছে, গতিকে ইয়াতে অপশ্যন কোনটো শুদ্ধ হ'ব, এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। মানে এককৰ ঘৰত কোনটো অংক বহিব, ইয়াতে শূন্য বহিব। একদম ক্লিয়াৰ হৈছে ন আপোনালোকৰ, ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব। লগতে আপোনালোকে ভিডিঅ'সমূহ লাইক কৰিব, যথেষ্ট কষ্ট কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ প্ৰভাইড কৰা হয়। গতিকে সকলোৱে লাইক কৰিব, লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোৰে মাজলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ঠিক আছে, তো এইবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। আপোনালোকে ধুনীয়াকৈ এই প্ৰশ্নটো কৰিব। ইয়াতে কি কৈছে যে 16 24 আৰু 36ৰে তলৰ কোনটো সংখ্যাক আমি কি কৰিব পাৰোঁ, সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰোঁ। মানে 16ৰেও বিভাজ্য হ'ব লাগিব, 24ৰেও বিভাজ্য হ'ব লাগিব আৰু 36ৰেও বিভাজ্য হ'ব লাগিব। ইয়াৰে তলৰ কোনটো এনেকুৱা অপশ্যন আছে সেইটো আমি চাব লাগে। তো এতিয়া চাওক আপোনালোকে যদি ধুনীয়াকৈ ইয়াতে 16 তাৰপিছত 24 আৰু তাৰপিছত 36 ন, এইটোৰ যদি আপোনালোকে ধুনীয়াকৈ এইকেইটাৰ এলচিএমটো উলিয়াই লয় আৰু এলচিএমটোৰে যদি আপোনালোকে এইবিলাকক পৰীক্ষা কৰে তেতিয়াহ'লে ধুনীয়াকৈ আপোনালোকে ইয়াৰ উত্তৰটো পাই যাব। কিন্তু তাত এটা এক্সট্ৰা প্ৰচেছ হ'ব, মানে এবাৰ 16
24 আকৌ 36ৰ আপোনালোকে এলচিএমটো ল'ব লাগিব আকৌ এলচিএমটোৰে আপোনালোকে এইবিলাক পৰীক্ষা কৰিব লাগিব কোনটো বা যায় আৰু এলচিএমটো ডেফিনেটলি ডাঙৰ এটা সংখ্যা হ'ব হয় নে নহয় গতিকে ইয়াতে আপোনালোকে কেনেকুৱাকৈ কৰিব জানেনে প্ৰথম কথা যে যদি কোনোবা এটা সংখ্যা কি হয় যে 16ৰে হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব লাগিব অট'মেটিকেলি 2ৰে বিভাজ্য হোৱা সংখ্যা হ'বই লাগিব ঠিকে আছে যদি 24ৰে কোনোবা এটা সংখ্যা হৰণ যায় তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব লাগিব যে 24ৰে হৰণ যাব লাগিলে সেই সংখ্যাটো কিহেৰে যাব লাগিব 8 আৰু 3ৰে বিভাজ্য হোৱা হ'ব লাগিব ঠিক আছে তাৰ পিছত যদি 36ৰে কোনোবা এটা সংখ্যা বিভাজ্য হ'ব লাগে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব লাগিব 9 আৰু 36ৰে বিভাজ্য হ'ব লাগিব ওকে এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে ন যে আপোনালোকে ধুনীয়াকৈ এটা বস্তু মনত ৰাখিব 16ৰে বিভাজ্য হ'ব লাগিলে 2ৰে বিভাজ্য হ'ব লাগিব 24ৰে বিভাজ্য হ'ব লাগিলে 8 আৰু 3ৰে বিভাজ্য হ'ব লাগিব 36ৰে বিভাজ্য হ'ব লাগিলে 9 আৰু 4ৰে বিভাজ্য হ'ব লাগিব আল্টিমেটলি ইয়াতে আমি কি পালোঁ এতিয়া যে 2ৰে বিভাজ্য হ'ব লাগিব তাৰপিছত আমি কি পালোঁ 4ৰে বিভাজ্য হ'ব 8ৰে হ'ব লাগিব তাৰপিছত 3ৰে তাৰপিছত 9ৰে তাৰপিছত 4ৰে ওকে ইয়ালৈকে ওকে এতিয়া এইকেইটা আপোনালোকে ধুনীয়াকৈ পৰীক্ষা কৰক 2ৰে বিভাজ্য হ'ব লাগিলে এককৰ ঘৰটো যুগ্ম সংখ্যা নাইবা শূন্য হ'ব লাগে তো ইয়াতে গোটেইকেইটা যুগ্ম সংখ্যা আছে হয়নে 6 6 6 8 গতিকে 2টো গোটেইকেইটা মানি চলি এবাৰ আমি 8ৰে পৰীক্ষা কৰিম যে 8ৰে যদি চাওঁ 8ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব লাগে একেবাৰে লাষ্টৰ তিনিটা সংখ্যা শূন্য হ'ব লাগে নহ'লে লাষ্টৰ তিনিটা কি হ'ব লাগে 8ৰে বিভাজ্য হোৱা হ'ব লাগে এতিয়া ইয়াতে প্ৰথমটোত কি হ'ব 937 তো 937ক 8ৰে যাবনে 8 গুণ 8 একবাৰ গ'ল আকৌ 8 গুণ 8 তাৰপিছত 8 5 13 8 গুণ 56 ঠিকে আছে তো 937ক কি হ'ব 8ৰে বিভাজ্য হ'ব গতিকে 8ৰে প্ৰথমটোক ধুনীয়াকৈ কৰিব পাৰিছোঁ আমি গতিকে এবাৰ 3ৰে চাম বাৰু প্ৰথমটোক যায় নে নাযায় তো 3ৰে হ'ব লাগিলে কি হ'ব লাগে গোটেইকেইটা অংকৰ যোগফলটো 3ৰে বিভাজ্য হোৱা হ'ব লাগে হয়নে 9 9 18 18 3 কি হ'ব আমাৰ বোলে 21 21 6 কিমান হ'ব 27 27ক 3ৰে ধুনীয়াকৈ যাব 27ক 9ৰেও যাব আৰু ইয়াতে লাষ্টৰ দুটা কি আছে 36 আছে গতিকে লাষ্টৰ দুটা 36 যেহেতু আছে 4ৰেও যাব তো ইয়াতে প্ৰথমটো যিটো সংখ্যা আছে এই প্ৰথমটো সংখ্যা কি হ'ব 2ৰেও হৰণ যাব তাৰপিছত এইটোক 8ৰেও হৰণ যাব 3ৰেও হৰণ যাব 9ৰেও হৰণ যাব আৰু 4ৰেও হৰণ যাব তাৰমানে আমি ধুনীয়াকৈ গম পাই গৈছোঁ যে ইয়াতে এইটোৱে কি হ'ব শুদ্ধ উত্তৰ কিন্তু যদি আপোনালোকে ইয়াৰে এলচিএমটো ল'ব যায় তো ইয়াৰে এলচিএমটো লোৱাৰ লগে লগে কিমান হ'ব ইয়াতে 16 24 আৰু 36ৰ যদি আপোনালোকে এলচিএম উলিয়াই তেতিয়াহ'লে ইয়াৰ এলচিএম হ'ব আপোনাৰ 2 দুগুণ 4 4 3 গুণ 12 12 দুগুণ আপোনাৰ 24 24 3 গুণ আপোনাৰ মোটামুটি 72 ন তো আপোনাৰ মোটামুটি প্ৰায় 72 হ'ব ইয়াৰে যিটো এলচিএম আৰু 72ৰে আপোনালোকে গোটেইকেইটা হৰণ যায় নে নাযায় এবাৰ পৰীক্ষা কৰিব লাগিব হয়নে তো আপোনালোকে ধুনীয়াকৈ এই যিটো প্ৰচেছত মই শিকাই দিছোঁ এই প্ৰচেছ মতে আপোনালোকে ধুনীয়াকৈ কৰিব ট্ৰাই কৰিব নিশ্চয়কৈ আপোনালোকে কম সময়তে কৰিব পাৰিব ঠিকে আছে মই আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছে এবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকে ধুনীয়াকৈ এইবাৰ এই প্ৰশ্নটো ক্লিয়াৰ কৰি লওক যে ইয়াতে আমাক প্ৰশ্নটোত কি দিছে যে যদি 35 পূৰণ 35 মানে 1225 হয় তেতিয়াহ'লে 3.5 পূৰণ 3.5 মানে কি হ'ব তো ইয়াতে আমাক কি দিছে 35 পূৰণ 35 দিছে সমান কিমান দিছে আমাক 1225 ওকে তাৰপিছত আমাক কি কৈছে যে 3.5 ইনটু 3.5 সমান কিমান হ'ব তো আমি যদি ইয়াতে পইণ্ট দুটা নাই বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব 35 35 হৈ যাব তো 35 35 গুণটো 1225 আমাক আগত দিয়াই আছে তো ইয়াতে কি হৈছে দুই ঘৰত পইণ্ট আহিছে মানে ইয়াতে এক ঘৰ ইয়াতে এক ঘৰ তো দুই ঘৰত পইণ্ট লাগে দিয়ক আপোনালোকে 12.25 এনচাৰটো ওলাই গ'ল হয়নে ক'ত আছে এইটো 2 নম্বৰ অপশ্যনত আছে এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰপিছত আপোনালোকে ধুনীয়াকৈ এইবাৰ এই প্ৰশ্নটো চাওক এইটোতো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এলজেব্ৰিক চিম্প্লিফিকেশ্যনৰ পৰা ইয়াতে এইটো লোৱা হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনাও থাকে আপোনালোকে ধুনীয়াকৈ চাই লওক যে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ ইকুৱেল আমাক কি দিছে যে 250 আৰু আমাক কৈছে যে ab প্লাছ bc প্লাছ ca ইকুৱেল কিমান বোলে 3 তো a প্লাছ b প্লাছ c ৰ ভেলু উলিয়াব দিছে তো আমি সকলোৱে নিশ্চয়কৈ এটা সূত্ৰ জানো যে যদি আমাৰ কি হয় a প্লাছ b প্লাছ c আৰু এটুক যদি আমি হোল স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম যে a প্লাছ b প্লাছ c হোল স্কুৱেৰ ইকুৱেল কি আছিলে বোলে a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ 2ab
প্লাছ 2BC প্লাছ 2CA হয়নে এইটো আছিলে যে আমাৰ যেটো A প্লাছ B প্লাছ Cৰ হোল স্কুৱেৰৰ যেটো মানে সূত্ৰ আছিলে সেইটো কি আছিলে যে সেই সূত্ৰটো আছিলে ইয়াতে A স্কুৱেৰ প্লাছ B স্কুৱেৰ প্লাছ C স্কুৱেৰ প্লাছ 2AB প্লাছ 2BC প্লাছ 2CA তো আমি ইয়াতে ক'ব পাৰোঁ এনেকুৱাকৈ যে A স্কুৱেৰ প্লাছ B স্কুৱেৰ প্লাছ C স্কুৱেৰ প্লাছ 2 2 2 গোটেইকেইটাতে আছে গতিকে আমি 2টো কমন ল'লোঁ কমন লোৱাৰ লগে লগে আমি কি পাই যাম 2AB প্লাছ 2BC হয়নে BC লিখিলোঁ তাৰপিছত কি হ'ব CA ওকে এইখিনিলৈকে পুৰা ক্লিয়াৰ আপোনালোকৰ তো এতিয়া আপোনালোকে ধুনীয়াকৈ চাওক যে ইয়াতে A স্কুৱেৰ প্লাছ B স্কুৱেৰ প্লাছ C স্কুৱেৰ এই গোটেইখিনিৰ ভেলুটো আমাক কুৱেশ্যনত গিভেন আছে কিমান দিয়া আছে এইখিনিৰ ভেলুটো আমাক কুৱেশ্যনত দিয়া আছে কিমান 250 হয়নে তো এইখিনিৰ মান মই কিমান লিখিছোঁ ইয়াতে 250 লিখিছোঁ তাৰপিছত যোগ 2টোতো 2 আছে হয়নে তাৰপিছত পূৰণ AB প্লাছ BC প্লাছ CA AB প্লাছ BC প্লাছ CA কিমান দিয়া আছে 3 দিয়া আছে তো এইখিনিৰ ভেলু কিমান হ'ব ইয়াতে 3 হ'ব তো গোটেইখিনি কি হ'ব এতিয়া 250 আৰু 6 কিমান হ'ব ইয়াতে 256 হ'ব এই 256 টো কাৰ ভেলু 256 টো কাৰ ভেলু হয় A প্লাছ B প্লাছ C হোল স্কুৱেৰৰ ভেলু ঠিক আছে তো এতিয়া আমি যদি ইয়াৰে হোল স্কুৱেৰটো উঠাই দিওঁ মানে আমি যদি কেৱল A প্লাছ B প্লাছ Cৰ ভেলু উলিয়াও স্কুৱেৰটো উঠাই দিলে কি হ'ব আমি ইবাক সাইডৰ যেটো আছে সংখ্যা সেইটোক আমি কি কৰিব লাগিব এইটোক আমি ৰুট কৰি দিব লাগিব ৰুট 256 এটা ৰুট 256 মানে কি হয় বলে 16 গুণ কিমান হ'ব 256 মানে আমি ধুনীয়াকৈ ইয়াতে গম পাই গলো যে উত্তৰ কিমান হ'ব ইয়াতে 16 হ'ব মানে ইয়াতে 2 নম্বৰত থকা অপচনটো কি হ'ব শুদ্ধ উত্তৰ মই আশা কৰিছো আপোনালোকে ধুনীয়াকৈ সকলোৱে বুজি পাইছে তো এইবাৰ আপোনালোকে ধুনীয়াকৈ চাওক আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এভাৰেজৰ পৰা ইয়াতে প্ৰশ্নটো লোৱা হৈছে ইয়াতে আমাক প্ৰশ্নটোত কি দিছে ধুনীয়াকৈ আপোনালোকে চাব যে এটা শ্ৰেণীৰ 21 জন ছাত্ৰৰ গড় ওজন 64 কেজি আৰু শিক্ষকজনৰ ওজন যোগ কৰাত নতুন গড় 1 কেজি বৃদ্ধি হ'ল শিক্ষকজনৰ ওজন কিমান তো এইটো মই আপোনালোকক শৰ্ট ট্ৰিক্সত বুজাই দিছিলোঁ যে প্ৰথমতে আমি ওল্ড এভাৰেজ লিখিব লাগে ওল্ড এভাৰেজ কিমান 64 ইনক্লুড হৈছে নে লেফট হৈছে মানে জইন হৈছে নে লেফট হৈছে বোলে ইয়াতে শিক্ষকজন জইন হৈছে জইন হ'লে ইয়াতে প্লাস আছিল তাৰ পিছত ওপৰত লিখিব লাগে আমাৰ কি ওল্ড ডাটা প্ৰথমতে কিমান ষ্টুডেন্ট আছিল 21 জন আছিল তাৰ লগত কিমান জন যোগ হৈছে বোলে কেৱল মাথো মাষ্টৰটোৱে যোগ হৈছে গতিকে তলত কি আছিল জইন ডাটাৰে আমি এইটো হৰণ কৰিব লাগে আৰু পূৰণ কৰিব লাগে এভাৰেজৰ ডিফাৰেন্স গতিকে এভাৰেজ আগতে যিমান আছিল তাতকৈ এবাৰ 1 কেজি বৃদ্ধি হৈছে মানে 1 কি হৈছে ইয়াতে বৃদ্ধি হৈছে তো এইখিনি হয় একদম সিম্পল ইয়াতে 64 থাকিব যোগ 21 1 22 22 এক গুণ কিমান হ'ব বোলে 22ক একেৰে হৰণ কৰিলে কিমান পাম বোলে 22 পাম গতিকে ইয়াতে 64 আৰু 22 যোগ কৰিলে কিমান পাম বোলে 4 2 6 6 2 8 মানে ইয়াতে আমি কিমান পালো 86 পালো তো মাষ্টৰটোৰ বয়স কিমান হ'ব 86 ইয়াৰ একেবাৰে বুঢ়া মাষ্টৰ চাগে হয়নে গতিকে মই আশা কৰিছো সকলোৱে ধুনীয়াকৈ বুজি পাইছে ক্লিয়াৰকৈ বুজি পাইছেনে সকলোৱে বুজি তো যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেন্ট বক্সত জনাব মই নিশ্চয়কৈ আপোনালোকৰ ডাউটসমূহ পৰৱৰ্তী সময়ত ভিডিঅ'ৰ জৰিয়তে লৈ আহিবলৈ যত্ন কৰিম ঠিক আছে তো বন্ধুসকল এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে এজন মানুহে এটা ঘড়ী 200 টকাত কিনি 225 টকাত বিক্ৰী কৰে 200 টকাত কিনিছিলে 225 টকাত বিক্ৰী কৰিছে তাৰ মানে কি 25 টকা ইয়াতে লাভ কৰিছে 25 টকা লাভটো কাৰ ওপৰত কৰিছে বোলে 200 টকাৰ ওপৰত মানে 200 টকাত কিনি 25 টকা লাভ মাৰিছে গতিকে আমাক তেওঁৰ লাভখিনি শতাংশত নিব দিছে যে কিমান শতাংশ হ'ব তো শতাংশত নিয়াৰ লগে লগে কি আছিল 100% আমি পূৰণ কৰিব লাগে আমি ইয়াতে যদি ধুনীয়াকৈ পূৰণ কৰোঁ 0 দুটা কাটিলোঁ 2 ৰে 25 কিমান যাব 12.5 হয়নে তো 12.5% কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ বহুত সহজ হয় বাৰু প্ৰশ্নটো এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো পাৰ্সেন্টেজৰ পৰা লোৱা হৈছে সিম্পল হয় প্ৰশ্নটো ধুনীয়াকৈ কেৱল চাই থাকিব যে কোনো এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ অনুপাত দিছে আমাক কিমান 25:26 মানে কিনা দাম যদি 25 হয় বেচা দাম কিমান হ'ব ইয়াতে 26 হ'ব তো 25ত কিনি 26ত বেচিলে লাভ কিমান হ'ব 1 লাভ হ'ব এই 1 লাভটো কাৰ ওপৰত হ'ব ইয়াতে 25ৰ ওপৰত হ'ব আৰু পাৰ্সেন্টেজত নিব লাগিলে এইটো 100% পূৰণ কৰিব লাগে তো 25 4 গুণ কিমান 100 তো 4 1 গুণ কিমান বোলে 4 তো ইয়াতে আমি এনসাৰ পাই গলো কিমান 4% মানে 3 নম্বৰ উত্তৰ ইয়াতে শুদ্ধ উত্তৰ হয়নে এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন ধুনীয়াকৈ আপোনালোকে এই প্ৰশ্নটো ক্লিয়াৰ কৰি লওক একেলগে যে এইবাৰ আমাক এই প্ৰশ্নটোত ইয়াতে কি দিছে যে
এজন দোকানীয়ে তেওঁৰ বস্তুবোৰত কিনা দামতকৈ 10% বেছি কৰি লিখিত মূল্য কৰি ল'লে। এইখিনিলৈকে আপোনালোকে ধুনীয়াকৈ বুজি লওক যে এজন দোকানী আছে আৰু তেওঁৰ দোকানত যিমানখিনি বস্তু আছে তেওঁ কিনা দাম যিমান আছিল তাতকৈ 10% বেছি কৰি কিনে MRP বনাই লৈছে। তো 10% মানে কি আছিল বোলে 10% মানে আছিলে আমাৰ 10/1 মানে যদি কিনা দাম বস্তুটোৰ 10 আছিল তেতিয়াহ'লে MRP কিমান বনাইছে MRP ইয়াতে কিমান বনাইছে বোলে 11 বনাইছে। ঠিকে আছে এতিয়া আমাক কৈছে যে এই MRPটো বনোৱাৰ পিছত তেওঁ আকৌ 20% বাট্টা লগাই দিছে মানে ৰেহাই লগাই দিছে। 20% মানে কি বোলে 20% মানে আছিলে আমাৰ 5/1 হয়নে নহয় আৰু 20% বাট্টা মানে কি ৰেহাই কাৰ ওপৰত দিয়ে সদায় মানে MRPৰ ওপৰত দিয়ে মানে MRPটো যদি 5 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব মানে সেলিং প্ৰাইচ কিমান হ'ব ইয়াতে 4 হ'ব মানে 5ত 1 ৰেহাই দিছে। গতিকে এতিয়া আপোনালোকে ধুনীয়াকৈ চাই লওক যে ইয়াতে আমি কি দেখিছোঁ ইয়াতে আমি এটা কণ্ডিশ্যন দেখিছোঁ যে কি হয় MRPটো দুটা দেখিছোঁ বস্তুটোতো এটাই হয় ন তো ইয়াতে MRP আমি কি দেখিছোঁ দুটা দেখিছোঁ। প্ৰথম অৱস্থাত MRP 11 আছিল ছেকেণ্ড টাইম MRP 5 দেখিছোঁ। তো দুয়োটা MRP যদি আমি এটা বনাই লওঁ তো ইহঁতৰ আমি LCM ল'ব লাগিব 11 5 গুণ কিমান হ'ব বোলে 11 5 গুণ 55 অ'কে। তো এতিয়া 11টো আমি কি কৰিছোঁ 55 বনাইছোঁ 11 5 গুণ তো 11ৰ লগত 10 ৰেচিঅ' আছিলে তো 10টোও 5 গুণ কৰি দিয়ক 10 5 গুণ কিমান বোলে 10 5 গুণ 50 তো 5টো আমি 55 বনাইছোঁ 5ৰ লগত 11 পূৰণ কৰিছোঁ তো 4ৰ লগতো 11 পূৰণ কৰিব লাগিব 4 11 গুণ কিমান বোলে 44। তো এতিয়া আমি ধুনীয়াকৈ গম পাই গ'লোঁ যে বস্তুটোৰ যিটো কিনা দাম সেইটো 50 যিটো লিখিত দাম সেইটো 55 বনাইছিল আৰু যিটো দামত বেচিছে সেইটো কিমান বনাইছে ইয়াতে 44। এতিয়া আমাক কৈছে যে ইয়াতে লোকচান কিমান হৈছে ঠিকে আছে। তো কিনিছিল 50ত কিনিছিল 44ত বেচিছে মানে 6 টকা লোকচান কৰিছে। তো এইটোক যদি আমি 100% দি দিওঁ ধুনীয়াকৈ পাৰ্চেণ্টেজত গুচি গ'ল 50 2 গুণ 100 6 2 গুণ কিমান বোলে 12 তো 12% কি হৈছে ইয়াতে লোকচান হৈছে ক'ত আছে 2 নম্বৰ অপশ্যনত আছে। গতিকে 2 নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব। মই আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছে। ভাল লাগিছেনে আপোনালোকৰ মই কিন্তু আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ সকলোৱে ক্লিয়াৰ কৰিব পাৰিছে আৰু বহুত উন্নত মানৰ মেথছ হয় পৰীক্ষাত এনেকুৱা মেথছবিলাকে আহিব আৰু কোনো সূত্ৰই প্ৰয়োগ কৰা নাই আমি মাত্ৰ কনচেপ্ট ৱাইজ বস্তুখিনি ধুনীয়াকৈ ইয়াতে পুট কৰি আছোঁ হয়নে। আৰু আছে বহুতকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মাথো আপোনালোকে ধুনীয়াকৈ সকলোৱে শেষলৈকে চাই থাকিব ঠিক আছে। বন্ধুসকল এইবাৰ ইয়াৰে পিছৰ প্ৰশ্নটো চাওক এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে কোনো এক মূলধন বছৰি 12% সুতৰ হাৰত 9 বছৰৰ সৰল সুত আৰু 12 বছৰৰ সৰল সুতৰ যিটো অনুপাত সেই অনুপাতটো কি কৰিব দিছে ইয়াতে আমাক উলিয়াব দিছে হয়নে। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো প্ৰশ্ন গতিকে এইটো প্ৰশ্ন আমি ধুনীয়াকৈ কৰিব লাগিব। বন্ধুসকল আমি নিশ্চয় সকলোৱে জানো হয়নে যে যেতিয়া আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াম অৰ্থাৎ সৰল সুত উলিয়াম তেতিয়া কি আছিলে পিৰ আমি কি কৰিব লাগে পিৰ RT% উলিয়াব লাগে হয়নে পিৰ RT% আমি কি কৰিব লাগে ইয়াতে উলিয়াব লাগে আৰু এনেকুৱাকৈ আমি কি কৰোঁ সৰল সুত উলিয়াওঁ। এইটো আছিলে আমাৰ ট্ৰিক্স। গতিকে ইয়াতে চাওক RT মানে কি ৰেট আৰু টাইম গতিকে ৰেট আমাৰ কি আছে 12% টাইম কিমান আছে 9 বছৰ তো 12 9 গুণ কিমান বোলে 108 তো 9 বছৰত সুত কিমান হ'ব ইয়াতে 108 হ'ব। তাৰপিছত 12 বছৰত সুত কিমান হ'ব 12 12 গুণ বোলে 144 তো 9 বছৰত সুদ হ'ব কিমান 108 12 বছৰত সুদ হ'ব কিমান 144। গতিকে ইহঁতৰ আমি যদি অনুপাত লওঁ এতিয়া ধুনীয়াকৈ অনুপাতটো উলিয়াব পাৰিমনে বোলে কিমান হ'ব 12ৰে ধুনীয়াকৈ কাটিলোঁ 12 9 গুণ 108 12 12 গুণ 144 আৰু এইটোক যদি আমি ধুনীয়াকৈ কাটি দিওঁ তেতিয়াহ'লে কি হ'ব ইয়াতে 3 3 গুণ 9 3 4 গুণ 12 মানে উত্তৰ আমি ধুনীয়াকৈ পাই গ'লোঁ 3:4। ঠিক আছে মই আশা কৰিছোঁ এইটো ধুনীয়াকৈ বুজি পাইছে। তো এইবাৰ আপোনালোকে চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াতে আমাক কি উলিয়াব দিছে 54,000 টকাৰ বছৰি 15% যৌগিক সুতত 3 বছৰৰ সৰল সুত আৰু যৌগিক সুতৰ পাৰ্থক্য উলিয়াব দিছে। তো আমি 3 বছৰৰ ক্ষেত্ৰত কি আছিলে এটা ফৰ্মুলা 3:3:1 তো ইয়াৰে এই 3টোই কি কৰিছিলে কেৱল মানে যিটো চিম্পল ইণ্টাৰেষ্ট সেইটো ৰিপ্ৰেজেণ্ট কৰে আৰু তলৰ দুটাই কি কৰিছিলে যৌগিক মানে সুতটো ৰিপ্ৰেজেণ্ট কৰিছিলে। গতিকে আমি কেনেকৈ কৰিম এইটো প্ৰথম কথা ইয়াতে 54,000 টকাৰ প্ৰথম বছৰত সুত পাব হয়নে নহয় 54,000 টকাৰ প্ৰথম বছৰত কিমান সুত পাব ইয়াতে বোলে 54,000ৰ 15% অ'কে। তো 54,000ৰ যদি আমি 15% ইয়াতে উলিয়াওঁ কিমান হ'ব ইয়াতে 2 শূন্য কাটিলে 2 শূন্য কাটিলোঁ 540 আৰু 15 পূৰণ কৰিব লাগিব। তো 540 আৰু 15 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 8,100 পাম। তো এই প্ৰথমতে 3 বছৰে আমি 8,100কে 54,000 টকাৰটো সুত পামেই
8,100 টকাৰ সুদ পাম তো এই 8,100 টকাটোৰ আমি আৰু সুদ পাম হয় নে নহয় এই 8,100 টকাটো সুতৰো সুদ পাম তাৰমানে তো আমি এবাৰ কি কৰিব লাগিব এই 8,100ৰ 15% উলিয়াব লাগিব তো ইয়াৰো যদি আমি 15% উলিয়াও তো 81 15 গুণ কিমান হ'ব এতিয়া বোলে 81 15 গুণ পূৰণ কৰিলে আমাৰ হ'ব ইয়াতে কিমান বোলে 1215 ওকে তো এতিয়া 1215 আকৌ আমি সুদ পাম নে বোলে 1215 যদি আপুনি আৰু মানে কি কৰে 15% উলিয়াই দিয়ে 1215 যদি আপুনি আকৌ কি কৰি দিয়ে ইয়াতে 15% উলিয়াই দিয়ে ইয়াতে দুটা শূন্য আছে দুই ঘৰ দশমিক দিয়ক 12.15 আৰু 15 পূৰণ কৰাৰ লগে লগে আপুনি ইয়াতে কিমান পাই যাব 182.25 ঠিকে আছে 182.25 আপুনি ইয়াতে পাই যাব ধুনীয়াকৈ অকমান উঠাই দিছোঁ বাৰু ঠিক আছে তো এই 182.25 টো আপুনি কাৰ লগত পূৰণ কৰিব লাগিব 1 ৰ লগত কিমান 182.25 এতিয়া চাওক এইটো আছিলে কি কেৱল সৰল সুদ আৰু এই দুটা কি আছিল যৌগিক সুদ হয়নে তো পাৰ্থক্য বুলি কোৱাৰ লগে লগে আমি এইখিনি ল'ব পাৰিম মানে গোটেইখিনি যোগ কৰিলে আমি যৌগিক সুদটো পাই যাম আৰু কেৱল 81,000 সৰি বাৰু ইয়াতে 8,100 আৰু 3 পূৰণ কৰাৰ লগে লগে আমি সৰল সুদখিনি পাই যাম তো ইয়াতে যেহেতু আমাক কৈছে যে পাৰ্থক্যটো আমি এই দুটা যোগ কৰিলে পাই যাম মানে 1215 আৰু 182.25 এই দুটা যোগ কৰিলে আমি কিমান পাম ইয়াতে 1215 লগত 3 টো পূৰণ হৈ আছে দেই 1215 3 গুণ কিমান হ'ব ইয়াতে প্ৰথমে আমি হেতু পূৰণ কৰিব লাগিব তো 1215 লগত যদি 3 পূৰণ কৰে কিমান হ'ব 5 3 গুণ ইয়াতে 15 5 হাতে যাব কিমান বোলে 1 3 1 গুণ 3 1 4 তাৰ পিছত ইয়াতে 3 2 গুণ 6 তাৰ পিছত 3 1 গুণ 3 3645 তাৰ পিছত ইয়াতে আপুনি 182.25 টো যোগ কৰি দিয়ক মানে 182.25 লগত 1 পূৰণ আছে হয়নে গতিকে এইখিনি গোটেইখিনি যোগ কৰিলে কিমান হ'ব আপুনি ইয়াতে ধুনীয়াকৈ পাব 3,827.25 হয়নে 3,827.25 ক'ত আছে ইয়াতে আছে ডি নম্বৰ অপশ্যন তো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো মই আশা কৰিছোঁ ধুনীয়াকৈ বুজি পাইছে তো এইবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ এইটোও গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে আমাক এ অনুপাত বি দিয়া আছে এ অনুপাত বি কিমান দিয়া আছে 3:4 বি অনুপাত চি কিমান দিয়া আছে ইয়াতে বোলে 8:9 হয়নে তো এইখিনি যদি আমি কৰিব লাগে তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগে যে যাৰ ওচৰত নাই সেইটো আমি কাষৰ ভেলুটো দি দিব লাগে ইয়াতে একো নাছিল কাষৰ 4টো দি দিছোঁ ইয়াতে একো নাই তো কাষৰ 8টো ইয়াতে দি দিম এতিয়া আমি পূৰণ কৰিব লাগে থিয়কৈ 8 3 গুণ 24 8 4 গুণ 32 9 4 গুণ 36 ওকে তো এতিয়া ধুনীয়াকৈ এটা সৰু কৰি দিয়ক 24 32 আৰু 36ক ইহঁতক কিহেৰে কাটক আপুনি 4ৰে কাটি যাওক 4 6 গুণ 4 8 গুণ 4 9 গুণ 8টো কাটা কাটি নাযায় 6:8:9 আছেনে আছে লাষ্ট অপশ্যনটো হয়নে তো এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ গতিকে মই আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছে গতিকে বন্ধুসকল কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই সকলোৱে জনাব আজি বাৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত নেক্সট আকৌ আপোনালোকৰ মাজলৈ খুব সুন্দৰ এখন মডেল প্ৰশ্ন কাকত লৈ কিনে আহি আছোঁ গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে গতিকে বন্ধুসকল আজিলৈ সকলোকে জনাইছোঁ বাই বাই